স্বতন্ত্ৰ সংবাদ মাধ্যমৰ মুখ বন্ধ কৰাৰ ক্ষেত্ৰত এখোজ আগুৱালে ৰাজ্যিক বিজেপিয়ে বিজেপিৰ আভ্যন্তৰীণ অসন্তুষ্টিৰ উদ্ধৃতিৰে তথা ভৱেশ কলিতাৰ মন্তব্যৰে বাতৰি পৰিৱেশন কৰিলেই বিজেপি নেতাৰ ৰুখত পৰিব লাগে স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান ন বিজেপিৰ দপদপনি ৰোধ কৰিব নোৱাৰি ন পুৰণিৰ মাজৰ বিসম্বাদ নিয়ন্ত্ৰণ কৰিব নোৱাৰি অৱশেষত সংবাদ মাধ্যমক নাকি লগোৱাৰ ষড়যন্ত্ৰত নামিল বিজেপি স্বতন্ত্ৰ নিৰ্ভীক পৰ্টেল নিউজ নাওৰ বিৰুদ্ধে বশিষ্ঠ থানাত এজাহাৰ দাখিল কৰিলে বিজেপিয়ে বিজেপিৰ আইন কোষৰ আহ্বায়ক জয়ন্ত কুমাৰ গোস্বামীয়ে বশিষ্ঠ থানাত দাখিল কৰা এই এজাহাৰখনৰ মতে নিউজ নাও নামৰ পৰ্টেলটোৱে ভৱেশ কলিতাৰ বিৰুদ্ধে অসত্য প্ৰচাৰৰ জৰিয়তে সমাজত বিভ্ৰান্ত আৰু উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই অসন্তুষ্টিত থাকিলে দুৱাৰ মুকলি আছে বা কোনোবাই দল এৰি যাব বিচাৰিলে সেয়া ব্যক্তিগত কথা বুলি কৰা এক মন্তব্যক লৈ বহুকেইটা সংবাদ প্ৰতিষ্ঠানেই বাতৰি পৰিৱেশন কৰিছিল কিন্তু একমাত্ৰ টাৰ্গেট কৰি লোৱা হ'ল স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান নিউজ নাও মুখ বন্ধ কৰিবলৈ চেষ্টা কৰি সাংবাদিক শ্বাহ আলমৰ বিৰুদ্ধে বশিষ্ঠ থানাত দাখিল কৰিলে এইখন এজাহাৰ ইপিনে এই এজাহাৰৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে এয়া শাসক দলৰ অসহিষ্ণুতা যি অসহিষ্ণুতা অসমৰ মুখ্যমন্ত্ৰীয়ে দেখুৱাই আছে এয়া সংবাদ মাধ্যমৰ ওপৰত দেখ আক্ৰমণ সংবাদ মাধ্যমৰ চিন্তা চৰ্চাৰ ওপৰত আক্ৰমণ সাংবাদিকৰ ওপৰত ৰাজ্যিক এটা শাসক দলৰ ৰাজ্যিক সভাপতিয়ে এটা গোচৰ লগাব পাৰে নেকি এটো দেখ-কৈ এটা শাসক দলৰ অসহিষ্ণুতা বা ইনটলাৰেন্স নহয়নে যি ইনটলাৰেন্স অসমৰ মুখ্যমন্ত্ৰীয়ে দেখুৱাই আছে এজন মানুহক অভিযুক্তক পুলিচে ধৰি নিলে ৰাতিৰ ভিতৰতে গুলিয়াই মাৰি পেলালে এনকাউণ্টাৰ সুপ্ৰিম কোৰ্টত কেছ চলি আছে অসম চৰকাৰৰ বিৰুদ্ধে ৰাতিৰ ভিতৰতে অভিযুক্তক ধৰি নি গুলিয়াই হত্যা কৰিলে ঠিক তেনেকুৱা এটা ডাঙৰ অপৰাধ কৰিছে এই মুহূৰ্তত তেনেকুৱা ধৰণৰ অপৰাধ সেইটো অপৰাধ কৰিছে বুলি মই কৰা নাই তেনেকুৱা ধৰণৰ গুৰুতৰ এটা অপৰাধ কৰিছে ভৱেশ কলিতা ডাঙৰীয়াই যে সাংবাদিক এজনে তেওঁৰ ওপৰত কৰা এটা নিউজৰ কাৰণে তেওঁৰ ওপৰত এটা ক্ৰিমিনেল কেছ দিছে ক্ৰিমিনেল কেছ ইয়া হ'ল এটা শাসক দলৰ সংবাদ মাধ্যমৰ ওপৰত দেখ আক্ৰমণ সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত আক্ৰমণ সংবাদ মাধ্যমৰ চিন্তা চৰ্চাৰ ওপৰত আক্ৰমণ আৰু ৰাইজৰ দলে এনেকুৱা আক্ৰমণ কেতিয়াও সহ্য নকৰে আমি সাংবাদিক সমাজৰ লগত আছোঁ আৰু বিজেপিৰ সভাপতিজনক অনতিবিলম্বে এনেকুৱা ধৰণৰ ২ নম্বৰী গোচৰৰ পৰা আঁতৰি আহিবৰ কাৰণে আমি আহ্বান জনাইছোঁ নিশ্চয়কৈ ন বিজেপি আৰু পুৰণি বিজেপিৰ মাজৰ জুইকুৰা নিৰ্বাপিত কৰিব নোৱাৰি বিফল সভাপতি হিচাপে পৰিগণিত হোৱা ভৱেশ কলিতাৰ ভূমিকাক সমালোচনা কৰিলেই আপুনিও শাসকীয় দলৰ গোচৰৰ সন্মুখীন হ'ব পাৰে তথাপি স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠানৰ কণ্ঠ কেতিয়াও স্তব্ধও নহয় আৰু ৰুদ্ধও নহয় নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও